বাইদেউ আপোনাৰ নামটো আৰু ইয়াৰ ডেজিগনেশ্যনটো কওক প্লিজ এইবিলাক ঘড়ীটোত কেইটা বাজিল বাইদেউ আপোনাৰ টাইমটো চাকচোন বাইদেউ টাইমটো চাওকচোন বাইদেউ প্লিজ চাকচোন বাইদেউ টাইমটো চাকচোন আৰু সেনেকৈ আপোনালোকে কিয় হেৰি কৰি আছে টাইমটো চাক বাইদেউ আপুনি টাইমটো অফিচত অহা টাইম নেকি বাইদেউ ধৰ্মটো পালন কৰিছিলোঁ টাইমটো চাক আপুনি অফিচত অহা টাইম নেকি বাইদেউ এইখিনি সময় বেংকৰ কামবিলাক কৰিব লাগে কৰি দে মই কামখিনি কৰি লৈ আহিছোঁ কিন্তু আপোনাৰ অলৰেডি আপোনাৰ ইয়াত এজন আহা বুলিয়ে কৈছে অলপ আগতে আমি সুধিছোঁ মই বেংকত দিছোঁ কালিয়ে বাহিৰে বাহিৰে কৈছে আপুনি অফিচত তাৰমানে নাহাকে বাহিৰে বাহিৰে যাব পাৰে আপুনি চতুৰ পাৰি মানে কালিৰে কামখিনি আছিলে আপুনি কোন ৰেংকত ৰেংকৰটো আপোনাৰ ৰেংক কি মই ফ'ৰ্থ গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কি নাম আপোনাৰ গুণেশ্বৰ শৰ্মা 19 শৰ্মা তাৰমানে কালিয়ে লৈ গৈছোঁ বস্তুখিনি কালি লৈ যায় কামখিনি দি থৈ আহিলোঁ আপোনাক বেংকৰ কাম দিয়ে তাৰমানে আপোনাৰ বেংকৰো কাম থাকে বেংকৰ কামখিনিয়ে কৰোঁ এতিয়ালৈ আপোনাৰ পাতি কোনো অহা নাই 11:20 হ'ল বাইদেউ আপুনিতো এডমিন হয় 11:20 হ'ল বাইদেউ আমাৰ ঘড়ী আপুনি কওক আপোনাৰ নামটো আৰু আপোনাৰ ইয়াৰ ডেজিগনেশ্যন কৰি আছে কি ৰেংকত কাম আপুনি কিয় দেৰি হ'ল এইটো কওকচোন মোৰ বাচ্ছাক মই থৈ আহিছোঁ স্কুলত স্কুলত থয় হয় কিড বেদাত অঁ তেতিয়া তাইৰ 10টাৰ পৰা আৰম্ভ হয় স্কুল সেইকাৰণে থৈ আহোঁতে আজি মোৰ লেট হ'ল আপোনাৰ নামটো মৈত্ৰী গগৈ শইকীয়া আপুনি ইয়াত কি মই গ্ৰাম সেৱিকা নাম ভাবিকা হয় আপুনি কেইটা বজাত আহিব লাগে একচুৱেলি মই ইয়াতে 10 o'clock 10:30 এতিয়া কেইটা বাজিল বাইদেউ এতিয়া যেইটাই বাজিছে আপুনিতো ক'লে কেইটা বাজিছে সময়টো আপোনাৰ তাত চাকৰি নাই নেকি মই ঘড়ী নাই মোৰ তাত আপুনি মোবাইলতো টাইমটো চাকচোন অঁ চাম মোৰ বেগত আছে আপোনালোকে এনেকৈ মোক পটককৈ আগুৰি ধৰিছে চাই লওকচোন কৈ দিয়ক আপোনাৰ হ'ব মুখেৰে দিয়ক শুনিব হ'ব দিয়ক মোক অলপ ৰিলিজ কৰক মই যাতে মই অলপ ফ্ৰী হ'ব পাৰোঁ আপুনি ফোনটো চাওকচোন আপুনি চাই লওক টাইমটো কওক সময়টো সুজিত দা আপুনি কেইটা বজাত আহি পাইছে কওক আপুনি সেইটো কওক আপুনি কেইটা বজাত আজি উপস্থিত হ'ল সেইটো কথা কৈ দিয়ক কেইটা বজাত আপোনাৰ আহি ফেমিলিৰ দায়িত্বটো চৰকাৰৰ নহয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সময় নিৰ্ধাৰণ কৰিছে 10:15 তাৰপিছত আপুনি আহিছে এতিয়া 11:30 বজাত আপুনি 11:25 কিয় আহিলে আপুনি ইমান টাইম কিয় লাগিলে মোৰ এতিয়া ক'বলগীয়া একো নাই আই এম চৰি প্লিজ কাইণ্ডলি এক্সকিউজ মি 11টা বাজিল নেকি মই তাৰমানে কি কালি মোৰ বেংকত গৈছিলোঁ কালিৰ কামখিনি নহ'ল আধৰুৱা হ'ল হ'লে আজি আৰু কামখিনি কৰি আনিব লাগিব আমি কামখিনি মিলাব লাগিব ইয়াতে কেচবুকত মিলাব লাগিব আমাৰ তাৰমানে পাছবুক আপডেট কৰিব লাগে ধৰক চেক জমা দিব লাগে এনেকুৱা কি কামত গৈছিলে বেংকত বেংকত পাছবুক আপডেট থাকে কিবা থাকে আছেনে পাছবুক কামত পাছবুক তেওঁলোকে আমাক ষ্টেটমেণ্ট দিব মোক মাতিছে আৰু 12টা বজাত এনেকৈ যাব কোনটো লাগিব বেংক আছিলে আমাৰতো বেংক বহুত বেংক আমাৰ ইয়াতে আপুনি আজি কোনটো বেংকত গৈছে মই 3টামান গৈছোঁ কি বেংক HDFC গৈছোঁ হয় তাৰপিছত আপোনাৰ এইটো কি বুলি আমি কয় গ'লে তথ্য পামতো বেংকত আপুনি যে পাব গৈছে পাব কি আপুনি এতিয়া কি ৰেংকত কাম কৰি এই গেট 4 কি নাম আপোনাৰ গুণেশ্বৰ শৰ্মা এই বাকীবোৰ যে অহা নাই বাকীবোৰ কথাটো মনত নাই মই তাৰমানে ৰাতিপুৱা 10টা বজাতে গৈছোঁ বেংকত নাই এতিয়ালৈ যে বাকী কৰ্মচাৰী অহা নাই নাহে নেকি সদায় এইটোতো গম নাপাম আপুনি কোনটো সদায় নাহে নাহে আহে আপুনি কোন বেংকত গৈছিলে নকলে কথা তিনিটা বেংকত গৈছিলে আপুনি ষ্টেট বেংকতো গৈছোঁ ইণ্ডিয়ানতো একবাৰ গৈছোঁ কাৰণ তেওঁলোকৰ তাৰমানে কি আমাৰ ষ্টেটমেণ্টখিনি আনিব লাগে তাৰমানে কিবা আমাৰ কেচবুকৰ কাম আছে থাকিলে সেইখিনি বস্তু উঠাব লাগে আপুনি আজি ষ্টেট বেংক ইণ্ডিয়ান বেংক আৰু HDFCত গৈছে HDFCতো গৈছোঁ আৰু যাব লাগিব এই মাত্ৰ মই যামেই এই আমাৰ এখেত আহিলে এতিয়া কেইটা বাজিল আপোনাৰ ঘড়ী সেইটো 11টা বাজিল 11:15 হ'ল 11:15 এতিয়ালৈ কৰ্মচাৰী অহা নাই আহিছে কিন্তু বাকী কেইটা কেইজন আহিছে? কেইজন আহিছে মানে কেইজনমান আহিছে কিন্তু বাকী কেইজন হয়তো গাড়ীৰ কিবা প্ৰব্লেমো হ'ব পাৰে সদায় হয় নেকি সদায়তো নাই মই দেখা নাই সদায় ঠিক আছে আজি এতিয়ালৈকে অহা নাই মই কিন্তু 10টাতে গৈছোঁ বেংকত হৈ আছে ৰামপুৰ ডেভেলপমেণ্ট ব্লক আপোনালোকৰ ডিউটি কেইটাত থাকে 10টাৰ পৰা এতিয়া কেইটা বাজিল 10টাত 11:10 11:10 এতিয়ালৈ আপোনাক বাদ দি কোনো অহা নাই সেইটো ৰুমত আহিছে বধ কৰোঁ সেইপিনে মহিলা এগৰাকী আহিছিল আহিছিল কিন্তু সোমাই আহিছিল বোলা অঁ দেখিছে না বগা এতিয়া কেইটা বাজিল 10টাত 11:10 আপোনাৰ ডিউটি কেইটাত থাকে আমিতো 10টা বজাতে আহি পাইছোঁ আৰু বাকীবোৰ নাহে আহে কোনো দেৰিকৈ আহি পায় কেতিয়াবা কাৰোবাৰ কাৰণত হয়তো আমাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে 10:15 আহিব লাগে বুলি এটা নিৰ্দেশ দিছে হয় এটা নিৰ্দেশ অৱস্থাত ইয়াতে যে নিৰ্দেশ অমান্য হৈছে আপুনি কি ক'ব মইনো কি ক'ম তেওঁলোকৰ কথা নিজৰ দায়িত্ব এইটো এটা নহয় জানো ইয়াত মুঠ কৰ্মচাৰী কিমান আছে 25জন এতিয়ালৈকে 25 জনৰ টেকনিকেল যিখিনি পাৰ্চন তেওঁলোকে ফিল্ডত গুচিয়ে যায় ডাইৰেক্টলি ধৰক দূৰত যেতিয়া তেওঁলোকৰ কাম থাকে ধৰক দূৰৰ পঞ্চায়তবিলাকত তেওঁলোক তালৈকে গুচিয়ে যায় ডাইৰেক্ট গুচি যায় আহি ৰিপৰ্ট কৰে বা পঞ্চায়তত তেওঁলোকৰ কামখিনি যাৱতীয় তথ্যখিনি জমা দিয়ে সেনেকুৱা এনেকৈ অফিচ চলি আছে আহি আছে আৰু সেইখিনি আৰু অফিচ সেনেকৈয়ে চলে নেকি
নাই নাই চলে তো কামটো ঠিকেই চলি আছে বাকী আৰু ধৰক কোনোবা আজি দেৰি হৈছে হয়তো সেইটো ৰাইজৰ কিছুমান- অভিযোগ পাই আহিছোঁ আমি সদায় বোলে এনেকুৱা আচ্ছা কি ক'ব মানে মানুহ আহি ৰখি থাকে বহুতে বহুত টাইম ৰখি থাকে বুলি কৈছে কোনো নাহে 12টাৰ আগত নাহে বোলে সেইটো মইতো নিজে আহোঁ বাকীখিনি আপোনালোকে ধৰা টাইমত দৰমহাটো নাপায় নেকি চৰকাৰে? পায় পায় সকলোৱে পায় পায় দৰমহা কম দিয়ে নেকি আপোনালোকে? নাই নিদিয়ে তেনেকুৱা ঠিকেই অৱস্থাত কামত গাফিলতি কিয়? কামত গাফিলতিটো মই গম পাওঁ মোৰ নিজৰ কামখিনি মই ধুনীয়াকৈ সুচাৰুৰূপে কৰাৰ চেষ্টা কৰোঁ আপুনি যদি assistant DDO হয়, 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 আপুনি হয়। চিনাকি দিলে, হয়। আপুনি যদি দায়িত্বত আছে আপোনাকে সুধিলোঁ হয়। যে যদি চৰকাৰে আপোনালোকক উচিত দৰমহা দিছে হয়। তো চৰকাৰে বান্ধি দিয়া সময়মতে আপোনালোকৰ ষ্টাফ কিয় আৰু আহিব? সেইটো তেওঁলোকৰ দায়িত্ব সেইটো এটা তেওঁলোকৰ নিজৰ পালন দায়িত্ব কৰা নাই আচলতে হয়। প্ৰতিগৰাকী ইয়াতে বাইদেউ এগৰাকীয়ে ক'লে যে ফিল্ডত প্ৰথমতে ভিজিট কৰিব লাগে তাৰপিছত অফিচত আহে প্ৰতিগৰাকী তেনেকুৱা নেকি নিয়ম যিখিনি টেকনিকেল পাৰ্চন তেওঁলোকেতো ফিল্ডলৈকে তো গুচি বাকীখিনি যায় technical person আছে। আহিব লাগে হয় কেইজন কি ক'লে টেকনিকেল পাৰ্চন কিমান জন আছে? মানে ইঞ্জিনিয়াৰ আছে আমাৰ ধৰক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হয় তিনিজন তিনিজন। আৰু বাকী কণ্ট্ৰেকচুৱেল ইঞ্জিনিয়াৰ আছিল এক্ৰিটেড ইঞ্জিনিয়াৰ বুলি কয় না তেওঁলোকক ফিল্ডত যাব লগা কিমানজন বাকী 20 জন নাই সেইটো পঞ্চায়তৰ বিষয়টো মই নাজানো কাৰ ক'ত ফিল্ডত আজি কাম চাব ধৰ ষ্টাৰ্ট হৈছে ইনগ্ৰেশ্যন হৈছে তেওঁলোকে গম পায় অফিচত নিয়মীয়াকৈ থাকিব লগা কিমান জন আছে? মানে ইঞ্জিনিয়াৰখিনি যিখিনি টেকনিকেল পাৰ্চন তেওঁলোকে কামত ওলাই যায়েই হা সদায় যাব লাগে। যেতিয়া কাম চলি থাকে যায় এম জি এনটাকে বা যি কাম আমি তাকে সুধিছোঁ মাহত 30 দিনে যাব লাগে। নাই সেনেকুৱাতো মই নাজানো অফিচত পাৰ্মানেণ্ট থাকিবলগীয়া কিমান জন আছে? টেকনিকেল পাৰ্চনখিনি সাধাৰণতে তেওঁলোকে ফিল্ডত যায় আহি ইয়াতে এম বি যি আগতীয়া কামখিনি কৰে বাকীখিনি কথা কৈছোঁ কিমানজন অফিচত থাকিবই লাগে বাহিৰত কাম নাথাকা বাকীখিনি যিখিনি ধৰক এডমিনিষ্ট্ৰেটিভ মানুহ এইখিনি ইয়াতে থাকিব লাগে হয় কিমানজন আছে? ধৰক 18জন 16-17জনমান এতিয়া বাইদেউ এগৰাকী দেখিলোঁ বাকী বাইদেউ কৰি অঁ আপোনাক এই বাইদেউগৰাকী 11টা বজাত আহি গৈছে। অঁ মানে আপোনাক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ বাহিৰে হয় বাকী কিন্তু কোনো এজন অহা নাই। অঁ এতিয়া তেওঁলোকৰ ইয়াত দায়িত্ব ইয়াত আহিব কৈছে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁ অফিচত নোহোৱাকৈ বাহিৰে বাহিৰে বেংকৰ কাম কৰিব যোৱা। তেওঁ সেইবোলে আপোনালোকে কাম কৰিব দিয়ে, আপোনালোকে দায়িত্ব নাই দিয়ে। সেইটো মোৰ দায়িত্ব নহয় এছিষ্টেণ্ট বিডিঅ' তেওঁলোকে যদি বেংকত কিবা চেক টেক জমা দিছে ধৰক ইয়াৰ অফিচত পৰা নোহোৱাকৈ হয় নেকি যিহেতু তেওঁৰ দায়িত্ব প্ৰথম অফিচত অহা চতুৰ্থ শ্ৰেণীৰ তেখেতৰ পৰা জানি ল'লে বেছি ভাল হ'ব সেইটো মইনো কি ক'ম আপোনালোকৰ ধৰক কম্পিউটাৰৰ যিখিনি টেকনিকেল চাই কম্পিউটাৰ যিজনে চলায় তেওঁতো এটলিষ্ট আহিব লাগে তেওঁতো নাই ইয়াতে কোনে কৰিব সেইবিলাক কাম? কোনোবা ছুটীটো থাকিব পাৰে ধৰক আমি এজন জানামতে তেওঁলোকৰ তাৰমানে আপুনি আচলতে চালে বেৰে উত্তৰটো দি আছে নহয় কিয় দিম আপোনাক কোনোবা যদি ছুটী লৈছে ভিডিঅ' বাইদেউৰ পৰা লয় মোৰ পৰাতো পাৰ্মিশ্যন নলয় ধৰক হা আজিতো আপুনি আছে ছাৰ নহয় 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 সেইটোতো ছুটীটো বাইদেউৰ পৰা লয় মই গম নাপাওঁ সেই ক্ষেত্ৰত হা কাৰ পৰা কোনে মোৰ নিজৰ ছুটী নাই কাৰণে মই আহি উপস্থিত হৈছোঁ এইটো চালে বৰুৱা কৰা কথাই নহয় তেওঁলোক অহা নাই তেওঁলোকৰ দায়িত্ব কোনোবাই যদি ছুটী লিভ লৈছে CL বা EL লৈছে দুজনৰ ধৰক মেটাৰ্নিটি লিভ আছে এগৰাকীৰ জানামতে আপোনাৰ নামটো সুজিত ঠাকুৰীয়া আপুনি কি হয় ইয়াত? এছিষ্টেণ্ট বিডিঅ' 11টা বজাত অহা নাই কেইটাত আহিছে? মই 10:40 হৈছিলে ফিল্ডত গৈছিলোঁ কালি মতলব ছাৰ্ভে আছিলে ছাৰ্ভে মানে কি আমি টেক্স কালেক্টৰ হয় ন এপ্লিকেশ্যন দিলেতো ছাৰ্ভে কৰিব যাবই লাগিব মই জাষ্ট চাই কেনে আহিলোঁ আৰু ৰামপুৰত আপোনাৰ নামটো বাইদেউ? ৰেৱতী চেত্ৰী আপুনি কি ৰেংকত আছে? TC কাম RM টেক্স ইয়াৰ বাৰে এতিয়াও চকীবোৰ খালী হৈ আছে 11:30 বাজিল ফিল্ডত যোৱা বুলি কৈছে ফোন কৰি কেইজন যায় ফিল্ডত? আমাৰতো চবেই এডমিনৰ মানুহৰ বাহিৰে চবেই ফিল্ডৰ সদায় ফিল্ডত যায় নেকি? NSCP কামত যাব লগা হয় অফিচৰ সকলোৱে যায় নেকি ফিল্ডত? এডমিনৰ বাহিৰৰ মানুহ চবেই ফিল্ডৰে হয় নহয় এই অফিচখনত যিমান আছে কৰ্মচাৰী চব চকীদাৰৰ পৰা আপোনালোকলৈ চবেই যায় নেকি? নহয় নহয় এডমিনৰ মানুহৰ বাহিৰে বাকী কেইজন ফিল্ডত হা এডমিনৰ মানুহ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ এইবোৰ হা সেইটো ৰুমত থাকে কোনো নাই খালী হৈ আহকচোন আপুনি বেয়া নাপাব আমাক দেখাই দিয়ক। চকীটো খালী হৈ আছে এতিয়া খালী হৈ আছে নেকি ক'ৰবাত বেংকত সোমাইছে নেকি সকলোৰে বেংকতে কাম থাকে ন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে বোলে মোৰ বেংকত কাম আছে আপুনি কৈছে আপোনাৰ অঁ আহি পালে ঠিক আছে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221